আমাৰ স্কুলখনত একমাহ হ'ল শিক্ষক নাই। আমাৰ স্কুলখনত শিক্ষক দিব লাগে যাতে আমি পড়াশোনা কৰিব পাৰোঁ। শিক্ষা বিভাগৰ এখন বিদ্যালয়ত আজব কাণ্ড। এগৰাকী শিক্ষক নথকাকৈ চলিছে এখন বিদ্যালয়। বিদ্যালয়খন হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পাঠাকাটা চহৰ এল পি স্কুল, যিখন স্কুলত অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছিল। এমাহৰ পূৰ্বে এগৰাকী শিক্ষক আছিল যদিও সেইগৰাকী শিক্ষকেও ট্ৰান্সফাৰ হৈছে, যাৰ বাবে বিদ্যালয়খন এতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ অবিহনে একেবাৰে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে, যাৰ বাবে স্থানীয় অভিভাৱক আছে ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আক্ষেপ প্ৰকাশ কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছে যাতে অতি সোনকালে ইয়াতে শিক্ষক শিক্ষয়িত্ৰীৰ ব্যৱস্থা কৰি সুচল কৰি দিয়াৰ বাবে ব্যৱস্থা কৰে। আমাৰ লগতে এই অঞ্চলৰ গাৰ্জিয়ানবিলাক আছে, তেওঁলোকৰ পৰা আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। হয়, কি জনাব আপোনালোকে, যিহেতু এই স্কুলৰ এগৰাকী গাৰ্জিয়ান হয়, কেমেৰামেন পাৰ্চনক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। কি ক'ব, কি অসুবিধা হৈছে, কি জনাব? এতিয়া মানে আমাৰ স্কুলখনত শিক্ষক লাগে। শিক্ষক কিমান দিনৰ পৰা নাই? এমাহ হ'ল শিক্ষক ট্ৰান্সফাৰ লৈছে। কিমান এৰিয়া আছে ইয়াত? এৰিয়া বৃহত্তৰ এৰিয়া আছে। এতিয়া আমাৰ যি বিঅ আছে বা বিভাগীয় কৰ্তৃপক্ষ আছে, শিক্ষামন্ত্ৰী, তেওঁলোকে কি অনুৰোধ জনাব? শিক্ষামন্ত্ৰীক অনুৰোধ জনাওঁ যে অতি সোনকালে এই পাঠাকাটা প্ৰাথমিক বিদ্যালয়ত শিক্ষক দিব লাগে। হয়, আপুনি কি ক'ব? সোনকালে মোৰ অনুৰোধ, সোনকালে এই স্কুলত শিক্ষক টিচাৰ দিবার লাগে। আমাৰ এই স্কুলত টিচাৰ নাই। একমাহ হৈ গ'ল, স্কুলটো বন্ধ আছে, বন্ধ কৰি ট্ৰান্সফাৰ হৈ গুচি গৈছে। কিন্তু আমাৰ এই ল'ৰা ছোৱালীবিলাক কেনেকুৱা মানুহ হ'ব, এইবিলাকতো পঢ়া শুনাটো কৰাব লাগিব। তাহলে এতিয়া মোৰ চৰকাৰক মই অনুৰোধ জনাইছোঁ, এতিয়া মোৰ কমচে কম মেক্সিমাম 2টা টিচাৰ ইয়াতে লাগিব, দিবই লাগিব। মই এইটো অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰী বহুত, কিন্তু শিক্ষক এজনো নাই, যাৰ বাবে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ ফালে গতি কৰিছে। কি অনুৰোধ জনাব, কি ক'ব? শিক্ষামন্ত্ৰীৰ কাছে এটাই অনুৰোধ জনাইছোঁ, অতি সোনকালে শিক্ষক দেওয়া লাগে। আমাৰ স্কুলখনত একমাহ হ'ল শিক্ষক নাই। আমাৰ স্কুলখনত শিক্ষক দিব লাগে যাতে আমি পড়াশোনা কৰিব পাৰোঁ। অনুৰোধ জনালো আমাৰ স্কুলখনক শিক্ষক দিব লাগে। প্ৰেচিডেণ্ট, আমাৰ স্কুলত এজনো শিক্ষক নাই, অতি সোনকালে শিক্ষক দিব লাগে। মানে এমাহ ধৰি স্কুলত মাষ্টাৰ নাই। এতিয়া কি বিচাৰে? মাষ্টাৰ লাগে আমাক। অসুবিধা, ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰা নাই, কৰোৱা নাই, আৰু মাষ্টাৰ কেইদিনমান হ'ল, একমাহ হ'ল। এতিয়া মাষ্টাৰ লাগে আমাক। শিক্ষামন্ত্ৰীক অনুৰোধ জনাওঁ যে এই পাঠাকাটা চহৰত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এটা মাষ্টাৰ লাগে, অনুৰোধ জনাওঁ। নমস্কাৰ, মোৰ নাম চৈদা খাতুন। মই পাঠাকাটা স্কুলত পঢ়োঁ। মোৰ স্কুলত ছাৰ নাথাকাৰ বাবে মই পঢ়িব পৰা নাই, গতিকে অনুৰোধ জনাইছে আমাৰ স্কুলত ছাৰ দিবাৰ লাগে। নমস্কাৰ, মোৰ নাম হাফিজা খাতুন। মই পাঠাকাটা MP স্কুলত পঢ়োঁ। মোৰ স্কুলত ছাৰ নাই, মোৰ ছাৰ লাগে। মোৰ নাম মমিনুৰ ইছলাম। মোৰ স্কুল পাঠাকাটা MP স্কুলত। মোৰ স্কুলত ছাৰ নাই, ছাৰ দিব লাগে।